आसाम में बीजेपी के प्रचार चालू हो गया, हेमंत बिश्व शर्मा जी के हाथ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ ধন যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ হিতাধিকাৰীসকলৰ হাতত আমি প্ৰদান কৰিলোঁ। গধূলি মই লখিমপুৰ আৰু ধেমাজি জিলাৰ হিতাধিকাৰীসকলৰ হাতত এই পুঁজি প্ৰদান কৰিম আৰু এক প্ৰকাৰ আজিয়ে এই আঁচনিখনৰো ৰূপায়ণৰ সফল সামৰণি পৰিব। প্ৰায় ৭৫,০০০ ল'ৰা ছোৱালীয়ে ২ লাখ টকাকৈ ৩টা কিস্তিত চৰকাৰৰ পৰা পুঁজি লাভ কৰিব। প্ৰথম কিস্তিৰ ৭৫,০০০ টকা বিতৰণৰ প্ৰক্ৰিয়া আজি সন্ধিয়া শেষ হ'ব। আমি যিটো টাৰ্গেট কৰিছোঁ যে যদি সকলোৰে আমি সহযোগ এইবাৰ পুঁজি পোৱা ল'ৰা ছোৱালীখিনিয়ে কাম কৰাটো খুব প্ৰয়োজনীয়। যোৱাবাৰ আমি যাক ২৫,০০০ ল'ৰা ছোৱালীক ১ লাখকৈ দিছিলোঁ, তেওঁলোকক অহা ১১ তাৰিখে আমি দ্বিতীয় কিস্তিৰ ১ লাখ টকা দিম। যদি এই আঁচনিখন সফল হয়, অহা ৫ বছৰত আমি ১০ লাখ ল'ৰা ছোৱালীক প্ৰতি সমষ্টিৰ ৭-৮ হাজাৰ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ সুবিধা দিবলৈ চেষ্টা কৰিম। কোনো বন্ধক নাই, কোনো মতভেদ নাই, ইমান ৰিস্ক কেনেকৈ লৈছে?